হেল্ল' গাইছ, কি খবৰ? আশা কৰোঁ সকলো ভাল আৰু লগতে আমিও ভালেই আছোঁ। আজি বিচনাত শুই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কিয় জানানে? টাইমটো চাওক কেইটা বাজিলে, 11:40 হৈ গ'ল। মানে ৰাতিপুৱা 11টা বাজিলে আজি খোৱাৰ পৰা উঠোতে বহুত দেৰি হৈ গ'লগৈ। মানে কাৰণটো এইটোৱে যে কালি ৰাতি মোৰ ছোৱালীয়ে শুব দিব লাগিব নহয়, ছোৱালীয়ে শুব নিদিয়ে নহয়, বহুত দেৰি কৰি দিলে কালি শুওঁতে। কালি তাই 5টা বাজিলে আৰু 4:45 নে 4:50 শুইছে ৰাতিপুৱা। মই বোলো খোৱাব পৰা নাই ৰাতি, ইমান দেৰিলৈকে তাই সাৰ পাই খেলি আছে নহয়। মই ভাবিছিলোঁ কালি ৰাতিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰি আপোনালোকক দেখুৱাওঁ নেকি, বোলো তাই কেনেকৈ থাকে, কিমান দেৰিলৈকে হেৰি কৰে। কি ক'ব, তাই বহুত দেৰিলৈকে সাৰে থাকি এতিয়া ৰাতিপুৱা সময় শুইছে। আমাকো শুৱাই বহুত দেৰি কৰিছে। এইপিনে মাকো শুই আছে টোপনি, সেইপিনে ছোৱালীও তাত শুই আছে আৰু ময়ো বিচনা ইয়াতে। মই এতিয়া খোৱাৰ পৰা উঠি খিৰিকীখন সলকাই লৈছোঁ, লৈ বোলো নাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, কালি যিহেতু ভিডিঅ' দিয়া নহ'ল। আৰু এটা কথা কি মানে, এইপিনে কাম লাগি আছে মানুহ আহি পেলাই। ফাৰ্মৰ কথা কৈছিলোঁ যে কিবা বনাম বুলি, তাত মানুহে কাম লাগি আছে। মই বোলো দেউতাই মোক কৈ কৈছে মানুহ কেতিয়াবা আহিল, কাম আধা হ'ল, চাহ নকৰ নেকি, উঠি আহ। মই বোলো ঠিক আছে, মই গৈ আছোঁ। কামনো কি লাগিছে, কিনো বনাইছে, বলক চাওঁগৈ একেলগে দেখুৱামো আৰু কিবাকিবি বনাবও লাগিব, সকলোবোৰ দেখুৱাওঁ বলক। তেতিয়া বাহিৰত গৈ আপোনালোকক লগ পামগৈ এতিয়া। আৰু আহি পাই গ'লে দেখিছেই একদম এইপিনে এইবিলাক বাঁহ চাহ কাটা কুটা আৰম্ভ, খৰি চৰি এইবিলাক কাটিছে। চব কাটা কুটা কৰি আছে, মানে বাঁহ তলত কাটি আছে। আৰু ময়ো আহি গ'লোঁ ইয়ালৈ। এইপিনে গছবিলাক কাটি চিকুণাই হৈছে বাৰীখন। দেখিছে গোটেই বাৰীৰ গছ চছবিলাক কাটি পেলোৱা হৈছে একদম। এইপিনে চব কৰি আছে লাহে লাহে, কৰি থাকক বোলো। মই শুৱাৰ পৰা উঠি আহিছোঁ যেতিয়া ময়ো অকণমান সময় লাগি দিব লাগিব, কিবাকিবি কৰি দিব লাগিব। আৰু এইপিনে বনাই আছে দেখিছে, এইবিলাক বনাইছে আৰু ইয়াত মানে মুৰ্গী চুৰ্গীখিনি ইয়াত আনি ৰখা হ'ব আৰু মুৰ্গী চুৰ্গী পাম ইয়াত। এইপিনে কৰিছোঁ আৰু হাঁহ আৰু ব্ৰইলাৰটো হ'ব পিছ চাইডে। এইপিনে মানে মুৰ্গীখিনি থকা ব্যৱস্থা কৰিছোঁ ন, সেইকাৰণে এইটো মানে প্ৰথম বনাই লৈছোঁ। কাৰণ যিহেতু আমাৰ ঘৰত মুৰ্গী আছেই, মানে মুৰ্গীখিনি য'ত ত'ত ঘূৰি ফুৰে ন, বেছি নাই 4-5টামান মুৰ্গী আছে। সেইটো কাৰণে বোলো নাই আৰু অলপ কেইটামান মুৰ্গী আনিম ন, সেইটো কাৰণে সেইপিনে মুৰ্গী ফাৰ্মখন সেইটো চাইডে দি দিয়া হৈছে। সেইপিনে মুৰ্গী ফাৰ্মখন থাকক আৰু আগপিনে এইখিনি গছ কটা আছে, মানে সেইখিনি মাটি তুলিব লাগিব। বৰ্তমান মাটি পেলামহে আৰু মাটি এতিয়া কণ্টেক্ট মানে মাটি নতুন মাটি আহিব ন, পথাৰ এতিয়া ধান চান কাটিছে, মাটিতে পেলাবলৈ এতিয়া সুবিধা হয়, দাম কম। তেতিয়া মানে কৰিম বুলি ভাবিছোঁ, দামটো বহুত বেছি হৈ যায়গৈ মানে, সেইটো কাৰণে কৰিব নোৱাৰিলোঁ। আৰু ব্ৰইলাৰ ফাৰ্মখন ক'ত ধৰক দেখুৱাম বুলি কৈছিলোঁ ন, ব্ৰইলাৰ আৰু হেৰি আনিম বুলি কৈছিলোঁ আপোনালোকক, হাঁহ, ব্ৰইলাৰ আৰু হাঁহ বা গাহৰি এনেকৈ আনিম বুলি ভাবিছোঁ। সেইকেইটা বস্তু কৰিম এইটো চাইডে পিছ চাইডে। এতিয়া বৰ্তমান মুৰ্গীখিনি ৰাখিম এইপিনে। মুৰ্গীকেইটা আপোনালোকক কৈছোঁ নহয় মুৰ্গী আছে বুলি, ৰ'ব দেখুৱাই আছোঁ। এইয়া চাওক, ইয়াত ঘূৰি ফুৰে মানে মুৰ্গীকেইটা আহি পেলাই। এইয়া এইটো ৰঙাই এই সোপা দেখিছে মুৰ্গী সোপা, এইকেইটা এই মুৰ্গীকেইটা মানে মুৰ্গী এতিয়া যিকেইটা আছে সেইকেইটা থাকক। আৰু মই যে কৈছিলোঁ সেইকেইটা ৰাখিম ইয়াত। এইখন ফাৰ্ম খুলিম এইটো চাইডে আৰু সিখন ফাৰ্ম খুলিছোঁ আগপিনে, মানে দুখন কৰি দিছোঁ আৰু মানে একেলগে গোটেইখিনি নাৰাখোঁ, যিহেতু মুৰ্গী হাঁহ আৰু ব্ৰইলাৰ। সেইকাৰণে বোলো মুৰ্গী এতিয়া আৰু মুৰ্গী আৰু 10টামান আৰু লৈ আহিম পোৱালি মানে ডাঙৰে আনিম, মতা মাইকী লৈ আহি পেলাই আকৌ তাত ৰাখি দিম। ৰাখি দিলে বস্তু দেখি ভাল লাগিব ন, সেইকাৰণে ঘৰটো ধুনীয়াকৈ বনাই কৰি লওঁ। ঘৰটো কাইলৈৰ ভিতৰত হৈ যাব চাগে, কাইলৈ পৰহিলৈৰ ভিতৰত ঘৰ হৈ যাব। হৈ যোৱাৰ লগে লগে মানে একদম মুৰ্গী চুৰ্গী আনি তাত ভৰাই দিম পূৰা। তাৰপিছত আপোনালোকক দেখুৱাম কেনেকুৱা লাগিছে, আপুনি কমেণ্টত জনাব দেই মোৰ ব্যৱসায়টো। মই এইবিলাক ব্যৱসায় কৰিম আৰু বেলেগ ব্যৱসায়নো কিনো কৰিম। আগপিনে পাৰিলে মাংস কাটিং কৰি দিম আৰু একদম বোলো ইয়াৰ পৰা ল'ম, তাৰপৰা কাটি কৰি যি পাওঁ আৰু 2-এটকা মোৰ নিজৰ লাভটো থাকিলেই হ'ল আৰু কিবা এটা। আৰু সকলোবোৰ দেখুৱাইছোঁ। এতিয়া মই ভাত পানী বনাই কৰি লওঁ, ভাত পানী বনাই খুৱাই বোৱাই আজৰি কৰি লওঁ। টাইমো বহুত হৈ গ'ল, দেউতাই ভাত খোৱা নাই, দেউতা গ'ল পুখুৰীতনো কি মাছ পাইছে চাওঁগৈ বলকচোন। আহি গ'লোঁ পিছ চাইডে, বোলো পুখুৰীলৈ যাম বুলি। আৰু এইপিনে আহি দেখিছোঁ দলাত কিবা এটা ঢাকা হৈ আছে, কিনো ঢাকা হৈ আছে এইটোত। শ'ল মাছ এটা আছে, এইটো দেখিছে, এইটোৱে থাক দে, ঢাকা হৈ আছে যেতিয়া ঢাকা হৈ থাকক। আৰু দেউতাইনো কেইটা মাছ পাইছে চাই আহোঁগৈ ডাইৰেক্ট পুখুৰীত গৈ পেলাই। দেউতাইতো বৰশী বাই আছে চাগে, বৰশী বাই থাকক। আৰু ময়ো আহি গ'লোঁ পিছ চাইডে, নাই বৰশী বোৱাটো চাই অহাটো ভাল হ'ব। তাৰপৰা আহি পেলাই মানে মাছৰ সৈতে ভাতটো বনাম আৰু কিবাকিবি পালেং শাক তৰকাৰী বা খুতুৰা শাক কিবাকিবি ঘৰতে আছে নহয় শাকবিলাক। এটা শাক আপোনালোকে খাইছে, টেঙামৰা শাক নে কি বুলি কয়, এই পাতটো টেঙা শাকটো, এইটো শাক চাওক, এইটো দেখিছে এই শাকটো, এইটো শাক, এই শাকটো ভাল লাগে মানে হেৰিয়ৰ লগত খাই, মাছৰ লগত খাই পুৰা টেঙা হৈ যায়। বিলাহী এটা দি পেলাই একদম বঢ়িয়া লাগে বনাম। আজি মই বনাম, এইটো বনামহি এতিয়া আহি পেলাই পুখুৰীত। আজি আৰু মাছ পাছত লৈ আহোঁগৈ, কি মাছ পাইছে চাওঁগৈ, মানে চাই পেলাই যদি পাই যাওঁ তাকে লৈ আহোঁগৈ। আৰু
আনি পেলাই একদম বনাই কৰি খাব লাগিব। এইপিনে কাম কৰি আছে যেতিয়া মানুহে সিহঁতকো দিব লাগিব নহয়, সেইকাৰণে বোলো নাই চাই লওঁ। গৈ পেলাই পথাৰলৈ আহি গ'লোঁ একদম। আজিকালি পথাৰ আহিবলৈ ভাল দেখিছে, পূৰা মানে ধান চান কাটি দিলে ন, নোৱা চোৱা ওলাই গ'ল। এতিয়া মাঘৰ বিহুত ইয়াৰ পৰাই মানে নোৱা কাটি মেজি বনাব লাগিব। মেজি বনাই আপোনালোকৰ পিনে মেজি বনাই নে কমেণ্ট কৰি জনাব। আমাৰ পিনে মানে এনেকৈ ইয়াৰ পৰাই নোৱা চোৱা কাটি সৰু সুৰাকৈ মেজি এটা বনাই লওঁ, মানে সেইটো ঘেৰালি ঘৰ বুলি কওঁ। তাতে খানা পিনা খাওঁ, একদম ভাল লাগে। সেইটো বস্তু মানে আগৰ পৰাই কৰি আহে ন, কিবা এটা মনটো ভাল লাগে। কিন্তু এইবাৰ বিহুত থাকে পাওঁ নে নাপাওঁ আশাহীন। যি কি নহওক আহি পাই গ'লো পথাৰত গৈ ডাইৰেক্ট দেউতাৰ ওচৰত পামগৈ। দেউতাই কেইটা মাছ পালে চাওঁ, চাই পেলাই আজি টেঙা সৈতে বনাব লাগিব ন, সেইটো কাৰণে চাই ল'মগৈ ৰ'ব। ডাইৰেক্ট আহি পাই গ'লো পথাৰ। এইপিনে ফিচাৰী পুঠি মাছ হৈছে নেকি? শ'ল এটা পালা আৰু পাইছা নেকি? হে পুঠি মাছ ধৰা নাই নেকি? এতিয়া পুঠি মাছ পাইছিলে নেকি? সেইটো তাৰপৰা নাই আৰু বাই থাকে। পুঠি মাছ উঠাই আছে, পুঠি মাছ উঠাব পৰা নাই বোলে। পুঠি মাছ উঠাব পাৰিলে শ'ল মাছ পাব বাৰু। যি নহওক মই পুখুৰীত লাগি থাকিলে নহ'ব। দেউতাক কোনে সুধিব আহিলোঁ মাছ আৰু পাইছে নেকি। যিহেতু এটা শ'লে পাইছে সেইটোকে বনাই দিম। সেইটো ডাঙৰ যেতিয়া শ'লটো 3 পিচ হৈ যাব, 3 টুকুৰাত আমাৰ মানুহ 3টাহে যিহেতু, সেই 3 টুকুৰা ধুনীয়াকৈ কৰি একদম মাছটো বনাম। দেউতাই বাই থাকক, পুঠি মাছ ধৰিব পাৰিলে বোলে হেৰি কৰিব বাৰু। যি কি নহওক এতিয়া গৈ ধুনীয়া ভাত পানী বনাওঁ আৰু কামো লাগি আছে। ফাৰ্মখন কমপ্লিট হ'লে আপোনালোকক মই সকলোবোৰ দেখুৱাম একদম। এতিয়া যিহেতু কামত লাগিব সেইকাৰণে আজি ভিডিঅ'টো ইমানখিনি আছিলে, সেইকাৰণে বেছি দীঘলীয়া কৰি নাথাকোঁ। এনেকৈ কৰি আপোনালোকৰ ভিডিঅ'টো মই সামৰণি মাৰি দিম। আৰু কমেণ্ট কৰি জনাবচোন, ছবি মানে কণমানিজনী তাই অলপ গাখীৰ উলিয়াই মাজে মাজে। কালি ৰাতিও অলপ অশান্তি কৰি আছে। পেটত বা গেছ চেছ হ'লে কিবা হয় নেকি, এইবিলাক মানে মই নাজানো। আপোনালোকে যদি জানে মোক কমেণ্টত জনাবচোন। আৰু তাই ৰাতি নুশুৱে কিহৰ কাৰণে? শোৱাটো মানে টোপনিটো ক্ষতি কম হ'লে কিবা ডক্টৰৰ ওচৰত নিব লাগিব নেকি, নে নিজে কিবা এনেকুৱা আপোনালোকৰ মানে হয় নেকি বাৰু তেনেকুৱা? মই বিশেষ ভালদৰে ইমান এনেকৈ নাজানো মানে, সেইটো কাৰণে আপোনালোকক সুধিছোঁ। আপোনালোকে কমেণ্ট কৰি মোক জনাবচোন। আৰু তাই গেছ হয় নেকি? গেছ হ'লে মানে গাখীৰটো উলিয়াই দিয়ে নেকি? ভুককৈ উলিয়াই দিয়ে মাজে মধ্যমে। মানে কেইদিনমান উলিয়াই নাছিলে, কালিৰ পৰা আকৌ বেছি কৰিছে। আৰু মানে পূৰা লেট্ৰিনটো পূৰা পনীয়া গৈছে আৰু বহুত সৰহকৈ গৈছে। এইটো কি ডক্টৰৰ ওচৰত যাওঁনে নে কিবা মানে নিজে গেছৰ কাৰণে কিবা প্ৰব্লেম হয়? সেইটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব একদম। আৰু নতুন ভিডিঅ' দি আছোঁ একদম। কাইলৈৰ পৰা পূৰা ফাৰ্মৰ মুৰ্গী চুৰ্গী কি পাওঁ কি নাই চব দেখুৱাই আছোঁ। সকলোবোৰ চাই থাকক A to Z একদম। আৰু আজিলৈ বাই বাই।